তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে ৰেচন কাৰ্ডক লৈ আহি গ'ল দুটা ডাঙৰ আপডেট। তো অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে ডাঙৰ ঘোষণা কৰিছে। তো ৰেচন কাৰ্ডত দুটা ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে জানুৱাৰী মাহলৈকে যদি এই কামবোৰ নকৰে, তো আপোনালোকৰ যদি ৰেচন কাৰ্ডৰ নাম আছে, তো আপোনালোকৰ কিন্তু নাম কৰ্তন কৰি দিয়া হ'ব। আৰু যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, তো সেইসকলৰ কাৰণে কিন্তু বহুত ভাল খবৰ। আৰু নতুনকৈ 10 লাখ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। যদি আপোনাৰ অলৰেডি ৰেচন কাৰ্ডৰ নাম আছে, আপোনালোকে সামগ্ৰী পাই আছে, চাউল পাই আছে, তো আপোনালোকে যদি এই কামটো কৰা নাই, তো জানুৱাৰী মাহত কিন্তু আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰি দিয়া হ'ব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। দুটা ডাঙৰ আপডেটৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ডৰ এই দুটা ডাঙৰ আপডেট জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমটো আপডেট মই আপোনালোকক জনাই দি আছোঁ, যিসকলৰ ৰেচন কাৰ্ডত এতিয়ালৈকে নাম নাই, তো সেইসকলে আপোনালোকৰ 10 লাখ যিটো আপোনাক দিয়া হ'ব ৰেচন কাৰ্ড, তো সেইটোৰ এটা নতুনকৈ নটিফিকেশ্যন আহি গৈছে। তো ইয়াতে কি কোৱা হৈছে, যিসকলৰ এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, তো আপোনালোকে চাই লওক। তো এই নটিফিকেশ্যন আপোনাক অল ডিটেইলছ ইয়াতে জনাই দিয়া হৈছে। নতুনকৈ এই নটিফিকেশ্যন আহি গৈছে। তো চাইডৰ ওপৰত লিখা আছে খাদ্য সুৰক্ষা দুৰ্নীতিকৰণৰ চৰকাৰৰ অভিনৱ জনমুখী পৰ্যায়। তাৰপিছত জানুৱাৰী 2024, জানুৱাৰী 2024 অন্ন সেৱা দিন। তো 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ, তো 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ চৰকাৰৰ ঘোষিত 16 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ প্ৰদান কৰিবলগীয়া 10,73,889টা নতুন ৰেচন কাৰ্ড প্ৰাপ্ত পৰিয়ালৰ বাবে। তো 10 লাখ কিন্তু নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। যদি আপোনালোকৰ এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, তো আপোনালোকে কিন্তু ৰেচন কাৰ্ড লাভ কৰিব। তো মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে। তাৰপিছত আপোনালোকে বৰ্ধিত অন্য সেৱা দিন। তো 17 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈ এই বিশেষ দিনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকললৈ ইয়াতে আপোনাক কিছুমান ডিটেইলছ ইয়াতে জনাই দিয়া হৈছে। তো কিমানজন ইয়াতে আপোনালোকে মুঠ পৰিয়াল দিয়া হৈছে, মুঠ হিতাধিকাৰী দিয়া হৈছে, মুঠ নতুন ৰেচন কাৰ্ড দিয়া হৈছে, আৰু নতুন হিতাধিকাৰী ইয়াতে দিয়া হৈছে। তো কিমানজন ইয়াতে নতুন হিতাধিকাৰী হৈছে, সেইটো আপোনাক ইয়াতে জনাই দিয়া হৈছে। আৰু ইয়াতে আপোনাক কিছুমান ডিটেইলছ জনাই দিয়া হৈছে। যদি আপোনালোকে বৰ্তমান এটা নতুনকৈ ইয়াতে ই পষ্ট বুলি এটা অপশ্যন আছে, ইয়াতে ই পষ্ট মেচিন বুলি এটা অপশ্যন আছে। ই পষ্ট মেচিন ৰচিদ সংগ্ৰহ কৰক। যেতিয়া আপোনালোকে ৰেচন কাৰ্ড দোকানত যাব, আপোনালোকে যেতিয়া ৰেচন ল'ব, আপোনালোকে চাউল ল'ব বা আপোনাৰ যি লয়, লোৱাৰ পিছত কিন্তু আপোনাক এখন ৰিচিপ্ট দিয়া হ'ব। সেই ৰিচিপ্টখন আপোনালোকে এইটো ৰাখিব। এই ৰিচিপ্টখন নোহোৱালৈকে কিন্তু আপোনালোকে তাৰ পৰা দোকানৰ পৰা গুচি নাহিব। তো ইয়াতে চাউল লিখা আছে স্পষ্ট, লাভ কৰা চাউল বিপৰীতে ই পষ্ট মেচিন সৃষ্টি ৰচিদ সংগ্ৰহ কৰক। যদি আপোনালোকে ৰিচিপ্টটো সংগ্ৰহ নকৰে, পিছত কিন্তু আপোনাৰ প্ৰব্লেম হ'ব। যেতিয়া আপোনালোকে চাউল ল'ব যাব, তো আপোনালোকে এই ৰিচিপ্টখন আপোনালোকে লৈ ল'ব। তাৰপিছত ইয়াতে যদি আপোনালোকে ইয়াতে লিখা আছে, কোনো হিতাধিকাৰীয়ে সঠিক পৰিমাণৰ চাউল নাপালে, যদি আপুনি যিটো পাব লগা আপোনালোকৰ চাউল, সেইটো যদি আপোনালোকে নাপায়, তো ইয়াতে টল ফ্ৰী এটা নম্বৰ দিয়া হৈছে। তো ইয়াতে আপোনালোকে কমপ্লেইন কৰিব পাৰিব। এই নম্বৰটো আপোনালোকে নোট কৰি ৰাখিব। তো এই নম্বৰটো আপোনাক কল কৰি দিলে আপোনালোকে যিটো চাউল নাপায়, আপোনালোকে সেইটো ভালকৈ পাব। তো আপোনালোকে যদি কমপ্লেইন দিব বিচাৰে, তো আপোনালোকে এই নম্বৰটো নোট কৰি ৰাখি থৈ দিব। তো ইয়াতে আপোনাক কিছুমান ডিটেইলছ জনাই দিয়া হৈছে। তো আপোনালোকে ইয়াতে যিসকল নতুন হয়, যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, তো সেইসকলক নতুনকৈ পুনৰ জানুৱাৰী মাহৰ পৰা কিন্তু নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব। তো এইটো মই কোৱা কথা নাই, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে। তো মোৰ ওচৰত সেই ভিডিঅ' ক্লিপটো আছে, মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাই দিম, দেখাই দিম কি কোৱা হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ৰেচন কাৰ্ডক লৈ। এতিয়া কথা হ'ল, আপোনালোকে যিসকলৰ অলৰেডি ৰেচন কাৰ্ডৰ নাম আছে, তো সেইসকলক কি কৰিব লাগিব। যদি আপোনালোকে এই কামটো নকৰে, তেনেহ'লে কিন্তু আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নাম কিন্তু কৰ্তন কৰি দিয়া হ'ব। তো সেইটো মই আপোনাক সেই নটিফিকেশ্যন মই আপোনালোকক দেখাই দি আছোঁ। তো যিসকলৰ ৰেচন কাৰ্ডৰ নাম আছে, তো সেইসকলে যদি আপোনালোকে এই কামটো নকৰে, তো আপোনাৰ কিন্তু ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰি দিয়া হ'ব। ইয়াতে ওপৰত লিখা আছে, ৰেচন কাৰ্ড বাতিল কৰা হ'ব যদি এইটো কাম কৰা নাই। তো আপোনালোকে যদি এই কামটো কৰা নাই, তো কি কাম কৰিব লাগিব। যদি আপোনালোকে নকৰে, তেনেহ'লে কিন্তু আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰি দিয়া হ'ব। তো ইয়াতে লিখা আছে, কেন্দ্ৰীয় খাদ্য যোগান মন্ত্ৰালয়ে সমগ্ৰ দেশতে এক গ্ৰাহক এক ৰেচন নীতি ৰূপায়ণ কৰিবলৈ বিচাৰিছে। তাত কেন্দ্ৰৰ ভীতি অনুসৰি কিছুমান বিশেষ শ্ৰেণীৰ লোকে নিজৰ প্ৰাপ্য অনুযায়ী ৰেচনৰ দোকানৰ পৰা খাদ্যশস্য সংগ্ৰহ কৰিব পাৰিব। তো এটা আপুনি নিশ্চয় গম পালে, কোনো ধৰণৰ প্ৰবঞ্চনাৰ দ্বাৰা অতিৰিক্ত খাদ্যশস্য সংগ্ৰহ ৰোধ কৰিবলৈ চৰকাৰৰ বুদ্ধ পৰিকৰ আৰু
সেইবাবেই আধাৰ নম্বৰৰ লগত ৰেচন কাৰ্ড লিংক কৰাৰ কথা চৰ্চা হৈছে। ই সহজেই গম পাব এজন ব্যক্তিৰ নামত কিমান ৰেচন কাৰ্ড দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে, আপোনালোকৰ ৰেচন কাৰ্ডৰ লগত যদি এতিয়ালৈকে আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰা নাই, তো আপোনালোকে সোনকালে কৰি লওক। তো জানুৱাৰী মাহৰ পৰা কিন্তু আপোনালোকৰ যদি ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নকৰে, তো আপোনালোকে কিন্তু জানুৱাৰী মাহত আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰি দিয়া হ'ব। তো আপোনালোকে ইয়াতে স্পষ্ট লিখা আছে। তো ইয়াতে আপোনালোকে তেনে ক্ষেত্ৰত অতিৰিক্ত ৰেচন কাৰ্ড বাতিল কৰাটো সহজ হ'ব। তো আপোনালোকে ইয়াতে নিশ্চয় গম পালে, যেতিয়া লিংক কৰা হ'ব, যিসকলে লিংক নকৰিব সেইসকলৰ কৰ্তন কৰি দিয়া হ'ব। যিসকলৰ লিংক কৰা থাকিব, লিংক কৰিব আপোনাৰ আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ডৰ লগত লিংক কৰিব, তো আপোনাৰ কিন্তু নাম কৰ্তন কৰা নহ'ব। ইয়াতে আপোনাৰ স্পষ্ট লিখা আছে। তাৰপিছত চাৰিতে আপোনালোকে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুসৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰেচন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক নকৰিলে ৰেচনৰ দোকানৰ পৰা খাদ্য শস্য আৰু নাপাব। তেনে ক্ষেত্ৰত আপোনাৰ আনলিংক ৰেচন কাৰ্ড, তো আনলিংক ৰেচন কাৰ্ড 2024 চনৰ 1 জানুৱাৰীৰ পৰা বন্ধ হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে, 1 জানুৱাৰীৰ পৰা কিন্তু আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব যদি আপোনালোকে লিংক নকৰে আধাৰ কাৰ্ডৰ লগত। তো আপোনালোকে সোনকালে ৰেচন কাৰ্ড দোকানত গৈ আপোনালোকে লিংক কৰি ল'ব যদি আপোনালোকে কৰা নাই। তো যিসকলে কৰিছে তো সেইসকলক আমাৰ কোনো টেনশ্যন কৰিব নালাগে। তো যিসকলে কৰা নাই তো সোনকালে গৈ আপোনালোকে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন লিংক কৰি লওক। যদি আপোনালোকে নকৰে তেনেহ'লে কিন্তু আপোনালোকে 1 জানুৱাৰীৰ পৰা আপোনালোকে চাউল পোৱা বন্ধ হৈ যাব, আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰি দিয়া হ'ব। তো এতিয়া কথা হ'ল, আপোনালোকে এইটো কিন্তু মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী নিজেই ঘোষণা নিজ মুখে কোৱা হৈছে। তো সেই ভিডিঅ' ক্লিপো মোৰ ওচৰত আছে, যিসকলে এইবাৰ কিমান 2024 চনত কিমান ৰেচন কাৰ্ড দিয়া হ'ব। তো সেই ভিডিঅ' ক্লিপটো আপোনালোকে যদি চাব বিচাৰে আপোনালোকে চাই লওক। তো মোৰ ওচৰত ভিডিঅ' ক্লিপ আছে, তো আপোনালোকে চাই ল'ব। তো ভিডিঅ'টো চোৱাৰ আগত মোৰ চেনেলত যদি আপোনালোকে নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই ৰেচন কাৰ্ডৰ দুটা ডাঙৰ আপডেটৰ বিষয়ে জানিব পাৰে। তেন্তে চাই লওক এই ভিডিঅ'টো। যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ, বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই। বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল। এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছো যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন, আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল, তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে। এইবাৰ আমি নিয়ম কৰিছো যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব, যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব। ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম। আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে, চাউল পাইছিলে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড যেতিয়া হ'ব, সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম, যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল, জিলা হস্পিটেল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব। আমাৰ চৰকাৰী ৰেচন কাৰ্ড হ'ল 5 কেজিকৈ চাউল পালো আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়ৰো আমি ব্যৱস্থা পালো।